যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। যোৰহাটত অনুষ্ঠিত হ'ব সাংসদ ক্ৰীড়া মহোৎসৱ। 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ যোৰহাট লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব এই ক্ৰীড়া মহোৎসৱ। যোৰহাট লোকসভা সমষ্টিৰ 4 বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব এই সাংসদ ক্ৰীড়া মহোৎসৱ। আৰম্ভণিৰ অংশ হিচাপে মাজুলীত পৰ্যটনৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠিত হ'ব হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা, য'ত প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব 50,000 টকা। একেদৰে লোকসভা সমষ্টিটোৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত পৰম্পৰাগত খেলসমূহৰ লগতে কাবাডী, ফুটবলকে ধৰি বিভিন্ন খেল আয়োজনৰ কথা ঘোষণা কৰে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অন্যহাতে সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত চাৰ্জশ্বীট দাখিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া। জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়ক। আমন্ত্ৰণ জনাইছিলোঁ এই যোৰহাট চহৰত অনুষ্ঠিত এই সংবাদমেললৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে সদায় কয় খেলোগে তো খিলোগে, অৰ্থাৎ বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক ইত্যাদিৰ লগতে শৰীৰ চৰ্চা আৰু সুস্থ শৰীৰৰ বাবে আমি ক্ৰীড়াক প্ৰাধান্য দিব লাগে। সেইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে কেনেকৈ আগুৱাই লৈ গৈছে আমি দেখিছোঁ, আৰু তাৰ ফলশ্ৰুতিত গাঁৱে ভূঞে সিঁচৰতি ক্ৰীড়াৰ প্ৰতিভাবিলাক আজি কিদৰে উদ্ভাসিত হৈ আহিছে। আমাৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ পৰা কমনৱেলথ গেমছলৈকে বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াসমূহতো আমি কিদৰে দেশখন ক্ৰমে সফল হৈ আহিছোঁ আমি সকলোৱে লক্ষ্য কৰিছোঁ। আৰু ইয়াক আৰু অধিক ত্বৰান্বিত কৰিবৰ বাবে কেৱল খেলিবৰ বাবেই নহয়, এজন ক্ৰীড়াবিদ হ'বৰ বাবেই নহয়, সুস্থ শৰীৰ এটা সকলোৱে পাবৰ বাবে ক্ৰীড়া বা খেল ধেমালি কিদৰে প্ৰয়োজনীয় সেই কথাটো আমি সকলোৱে জানো, আৰু প্ৰধানমন্ত্ৰী মোদীদেৱে তাক আগুৱাই লৈ গৈছে। তদ্ৰূপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমতো কিদৰে খেল মহাৰণে লাখ লাখ মানুহৰ সমাদৰ আৰু সহযোগিতা লাভ কৰিছে, তাকো আমি বিগত সময়ছোৱাত দেখি আহিছোঁ। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সেই নীতিক অনুকৰণ কৰি আমি যোৰহাট লোকসভাত সাংসদ ক্ৰীড়া মহোৎসৱ পাতিবলৈ আগবাঢ়িছোঁ। এইটো ঠিক যে আপোনালোকে এইটো লক্ষ্য কৰিছে, যোৰহাটত এগৰাকী সাংসদে যিখিনি কৰিব লাগে, সাংস্কৃতিক, বৌদ্ধিক, শৈক্ষিক ইত্যাদিৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো যিখিনি কৰাটো প্ৰয়োজন বুলি এজন সাংসদৰ এক কৰ্তব্য বুলি গণ্য কৰা হয়। মোৰ সৌভাগ্য যে সেইখিনি খালী ঠাই যথেষ্ট আছিল বাবে মই সেৱা কৰিবলৈ সুবিধা আৰু সুযোগ লাভ কৰিছোঁ, আৰু ৰাইজৰ সহযোগিতা আশীৰ্বাদো লাভ কৰিছোঁ। এতিয়া 21 তাৰিখৰ পৰা 24 তাৰিখলৈকে যোৰহাট লোকসভাৰ অন্তৰ্গত 4খন জিলাত চৰাইদেউ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত আমাৰ চৰাইদেউ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত গোটেইকেইখন এই মাহতে 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰৰ ভিতৰত আমি বিকেন্দ্ৰীকৃতভাৱেও আৰু কেন্দ্ৰীয়ভাৱেও আমি এই অনুষ্ঠান আয়োজন কৰিম। সাংসদৰ দৃষ্টিকোণৰ পৰা আমাৰ 36টা মণ্ডল আছে গোটেই লোকসভাটোত। 36টা মণ্ডলতেই এইখন জিলাৰ 36টা মণ্ডল আমি কৰি লৈছোঁ। ৰাজনৈতিক দলবিলাকৰ মণ্ডল থাকে। এই 36টা মণ্ডলত আমি একে সময়তে এথলেটিক্স, কাবাডী আৰু পৰম্পৰাগত খেল আয়োজন কৰিম 21 তাৰিখৰ পৰা। পৰম্পৰাগত খেল ৰছী-টনাৰ পৰা টেকেলি ভঙালৈকে যিবিলাক আমাৰ পৰম্পৰাগত খেল আছে, গাঁৱে ভূঞে যিবিলাক জনপ্ৰিয়, সেইবিলাকৰ উপৰিও কাবাডী এটা জনপ্ৰিয় খেল, ভাৰতত আৱিষ্কৃত খেল। তাৰ উপৰিও এথলেটিক্স বিশ্বজনীন খেল, অলিম্পিক 36টা মণ্ডলত হ'ব। 4খন জিলাত 10টা বিধানসভা সমষ্টিত হ'ব 21 তাৰিখৰ পৰা। আৰু 21 তাৰিখৰ কামখিনি শুভাৰম্ভ হ'ব এক বৃহৎ আয়োজনেৰে মাজুলী হাফ মাৰাথন। পৰৱৰ্তী পৰ্যায়ত আমি মাজুলী হাফ মাৰাথনক এইবাৰো আমি যদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনোবা আহে অংশগ্ৰহণ কৰিব পাৰিব, যে মাজুলী হাফ মাৰাথন 21 তাৰিখে পুৱা 6:30 বজাৰ পৰা মাজুলীত আয়োজন কৰা হ'ব। মাজুলীবাসীৰ আশীৰ্বাদ আৰু সহযোগিতাৰে ক্ৰীড়া সন্থাৰ পৰা আদি কৰি যিমান ক্ৰীড়া সংস্থা আছে তেখেতসকলৰ সহযোগত আমি মাজুলী হাফ মাৰাথন কৰিম 21.1 কিলোমিটাৰ। এইটো আমাৰ চেণ্ট্ৰেলি হ'ব, অন্যান্য জিলাৰ পৰা আহিব, আৰু এইটো আমি একেবাৰে মুকলি কৰি দিছোঁ। অসম বা ভাৰতৰ বেলেগ প্ৰান্তৰ পৰা আহিলেও তাত অংশগ্ৰহণ কৰিব পাৰিব, কাৰণ এইটো পৰ্যটনৰ এটা দৃষ্টিকোণৰ পৰা আছে। আপোনালোকৰ সহযোগত আমি ভাবিছোঁ যে পৰৱৰ্তী
এইটো এজৰ কথা যিটো আমাৰ এথলেটিক্সৰ যিখিনি নিয়ম অনুসাৰে হ'ব ইয়াত আমি বাচ্চাটো নাৰাখিম আমি মানে এটা স্পেচিয়েল কেটেগৰী আণ্ডাৰ 16 এটা ৰাখিম মানে যদি মানে কোনোবা যদি আহে আণ্ডাৰ 16 থাকিব তাৰপিছত ছিনিয়ৰসকলৰ থাকিব মহিলা আৰু পুৰুষসকলৰ থাকিব আৰু মূল বঁটা থাকিব যিটো মাজুলী হাফ মাৰাথন 21.1 কিলোমিটাৰত আমি পুৰুষ আৰু মহিলাৰ বাবে 50,000 টকাৰ যিটো বিজেতা তেওঁলোকৰ থাকিব আৰু বেলেগ 10টা পৰ্যন্ত আমাৰ চাৰ্টিফিকেট কেছ মানি ট্ৰফি ইত্যাদি থাকিব তাৰপিছত যদি ইণ্টাৰনেশ্যনেল একাউণ্ট ইণ্টাৰনেশ্যনেলো হ'ব পাৰে যদি আহে কিন্তু আমি প্ৰথমতে মূল কেন্দ্ৰ হ'ল আমাৰ মাজুলী যোৰহাট লোকসভা কিন্তু আমি এতিয়াই গম পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তাত অংশগ্ৰহণ কৰিবলৈ আহিব ইতিমধ্যে আমাৰ লগত গম পাইছে তাৰপিছত মাজুলী অ'পেন বুলি থাকিব 10 কিলোমিটাৰ সেই একেটা ৰাণৰে অন্তৰ্ভুক্ত হ'ব মাজুলী মাৰাথন নামটো হ'ব মাজুলী মাৰাথন তাৰ কেটেগৰী হ'ব ফুল মাৰাথন আপোনালোকে জানে 42.2 কিলোমিটাৰ হয় কিন্তু আমি ফুল মাৰাথন এইবাৰ নকৰোঁ এইবাৰ হাফ মাৰাথন কৰিম গোটেই শুভাৰম্ভ হ'ব মাজুলী মাৰাথন শীৰ্ষক কাৰ্যসূচীৰে তাত আমাৰ থাকিব মাজুলী হাফ মাৰাথন 21.1 কিলোমিটাৰ অ'পেন ফৰ অল পুৰুষ আৰু মহিলা দুটা কেটেগৰীত হ'ব 50,000 টকা 50,000 টকাৰ বঁটা দ্বিতীয়টো হ'ব কিছুমানে 10 কিলোমিটাৰ দৌৰে তেওঁলোকৰ সেইটো হ'ব মাজুলী অ'পেন বুলি নাম দিছোঁ আমি তৃতীয় মাজুলী মাৰাথনৰ তৃতীয় কেটেগৰীটো হ'ল গ্ৰেট মাজুলী ৰাণ 5 কিলোমিটাৰ গতিকে এইটো হ'ব আমাৰ শুভাৰম্ভ হ'ব আমাৰ মাজুলীত গ্ৰেট ঠিক আছে ক্ৰীড়াটোতো ৰাজনীতি এটা আছে কিন্তু কাৰণ এইটো স্থানীয় সাংসদ যিগৰাকী সন্মানীয় সাংসদ তেওঁ কৰিব লাগিছিল সেইটোতো এটা ৰাজনৈতিক দিশ এটা থাকিব পাৰে কিন্তু তেখেতে যিহেতু ইয়াত দৰবত দিবলৈ পোৱাই নাযায় কোনোবা এজনটো কৰিব লাগিব সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে ক্ৰীড়া সংস্কৃতি শিক্ষা অভাৱ অভিযোগ কাৰোবাৰ স্বাস্থ্য বেয়া হৈছে কাৰোবাৰ পঢ়া শুনাত সহায় কৰিব লাগে স্থানীয় সাংসদজনে কৰিব লাগিব এতিয়া মোৰ সংসদ এই মুহূৰ্তত চলি আছে অধিৱেশন কাইলৈ মই একো কৰিব লাগিব শুকুৰবাৰলৈকে মই সাংসদত আছিলোঁ ব্যস্ততাটো এটা অজুহাত যদি মই এগৰাকী ৰাজ্যিক মন্ত্ৰী হিচাপে এগৰাকী সংসদত উপস্থিত থকা সাংসদ এগৰাকীটোৰ মাজত শনিদেৱটো মিলাইতো মই আজি আপোনালোকৰ মাজত আছোঁ এইটোতো নতুনকৈ মই বক্তব্য দিবলগীয়া কথা নহয় আজি মই যিদৰে ইয়াত আজি এতিয়া মই বৰহোলালৈও যাম আমি ছুইমিং ক্লাবলৈও যাম এইখিনি কাম কৰ্তব্য এজন সাংসদৰ কেৱল ভাষ্য দি থাকিলেই নহ'ব ব্যৱহাৰিকভাৱে হয় অখিল গগৈয়ে কৈছে যে 15 দিনত তেওঁ 5বাৰকৈ কংগ্ৰেছক আহ্বান জনালে যে মিত্ৰতা কৰিব লাগে 5বাৰ আহ্বান জনোৱাৰ পিছত 15 দিনত কোনো এইটো তেওঁলোকৰ আচলতে এই ভাল পোৱা বেয়া পোৱাবিলাক আমি বিগত লিলি হোটেলৰ অধ্যায়বিলাকৰ পৰা দেখি আহিছোঁ আমি ভাবোঁ যে এইবাৰ কিন্তু তেওঁৰ আত্মসন্মান বা স্বাভিমানত লাগিছে এইবাৰ পোৱা নাযায় আকৌ গৈ তেওঁ নিজৰ জিকাৰ খাতিৰত গৈ কংগ্ৰেছৰ শৰণাপন্ন হৈ যায় আকৌ মান অভিমান গতিকে এইবিলাক আচলতে বিচাৰ্য বিষয় নহয় তেওঁলোকৰ মাজত এই যিটো মিত্ৰতা এইটো বোলে নতুন কিবা এটা তাত বিস্ময় আছে নতুন কিবা সম্ভাৱনা আছে এখেতসকলৰ এই যিটো মিলন বা এইটো এলায়েন্স আমি প্ৰত্যেকটো নিৰ্বাচনতে বিগত লোকসভা বিধানসভা প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছোঁ এইটো নতুন নহয় আৰু তেওঁলোকৰ এই যিটো এলায়েন্সক প্ৰত্যেকবাৰে অসমবাসী ৰাইজে নৎসাত কৰি আহিছে এইটোতো নতুন নহয় অখিল গগৈ লুৰিণ গগৈ ৰকিবুল হুছেইন বা ৰকিবুদ্দিন আহমেদ ৰিপুণ বৰা অজিত ভূঞা এখেতসকলৰ যি মিটিংবিলাক আমিতো দেখি আহিছোঁ না এইটো আমাৰ একেবাৰে ধৰ্তব্য বা চিন্তনীয় কথা নহয় আমি এতিয়া চিন্তা কৰিছোঁ যে এতিয়া 2 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাদেৱে ক'তো এটা সামান্য তামোল এখন নোখোৱাকৈও দিলে সেই কথাবিলাকে আমি এতিয়া বেছিকৈ ৰাইজৰ মাজত কথা পাতিব বিচাৰিছোঁ আমি বিচাৰিছোঁ আজি 38 লাখ আই মাতৃক অৰুণোদয় আঁচনি দিয়া হৈছে যি অৰুণোদয় কংগ্ৰেছে বন্ধ কৰিব লাগে বুলি কয় যে এক্সচেকাৰ্ছ মানি দিয়া হৈছে সেই কথাবিলাকে ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ একেই বনৰক্ষী একেই আমাৰ 7 পুৰুষীয়া কাজিৰঙা গাঁওকেইখন একেই কাজিৰঙা কংগ্ৰেছৰ দিনত গড় হত্যা সপ্তাহত এটাকৈ হৈছিল আজিৰ তাৰিখত 0 আমি এই কথাখিনিহে পাতিম আচলতে আমি পাতিম কিদৰে আজিৰ তাৰিখত বাট পথ পদূলি চিকিৎসা মহাবিদ্যালয় হৈছে আজিৰ তাৰিখত চাকৰি হৈছে এলিভেটেড কৰিডৰ হ'ব কাজিৰঙাত আজিৰ তাৰিখত আমাৰ লাচিত বৰফুকনৰ সুউচ্চ মূৰ্তি হৈছে চাহ বাগিচাৰ 200 বছৰ শোষণৰ অন্তত আজি ব্ৰিটিছৰ পৰা কংগ্ৰেছলৈকে 200 বছৰ শোষণ কৰিলে হেৰিয়াক আমাৰ চাহ জনগোষ্ঠীয় মানুহ তেখেতসকলৰ ভূমি আজি 3,33,000 পৰিয়াললৈ শ্ৰদ্ধা কৰে হিমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপি চৰকাৰে দিছে এই কথাবিলাক আলোচনা কৰিম এতিয়া অখিল গগৈ লুৰিণ গগৈ কি মান অভিমান কৰিছে কি ইজনে সিজনক কথাকৈ কৰিছে সেইবিলাক বিচাৰ্য বিষয়তকৈ সেইবিলাক বিষয় কথা পতাতকৈ আমি উন্নয়নৰ কথা পাতিম বিকাশৰ কথা পাতিম ৰাইজৰ আশীৰ্বাদ ল'বলৈ যাম আমি যদি এই যাত্ৰাত তেওঁলোকৰ পোহাৰী চুপতিৰ কথা পাতি থাকোঁ তেতিয়াহ'লে আমাৰ সময় অপব্যয় হ'ব বুলি ভাবোঁ তেওঁলোকৰ অধিকাৰ আছে মিত্ৰতা কৰাৰ তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে তেওঁলোকক লিলি হোটেলৰ এই ব্যস্ততাতকৈ আমি ভাবোঁ আমি যিদৰে আজি মই এতিয়া বলমালৈ যাম বা বৰহোলালৈ যাম আমি এই তৃণমূল পৰ্যায়ৰ কামখিনি কৰাতহে গুৰুত্ব দিব লাগে বুলি ভাবোঁ আপুনি এক কথাত পোহাৰী চুপতি বুলি কয় নেকি
তেনে সেই শব্দটো আপুনি মুখৰ পৰা উলিয়াব বিচাৰিছে। চাওক, এইটো মই কি ক'ম, এইটো ৰাইজে ক'ব। তেনেধৰণৰ আচলতে শব্দ কোৱাটো এজন ৰাজনৈতিক কৰ্মীৰ বাবে অনুচিত, কিন্তু স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা ওলাই গ'ল। কিন্তু সেইটো দেখি আছে, এইটো তেওঁলোকৰ এই মান অভিমান, পোহাৰী চুপতি হওক বা যি হওক, যিটো অসমীয়া আমাৰ এটা হেৰি আছে নহয়, এইটো এক বাক্য আৰু খণ্ড বাক্য। গতিকে কোৱাটো উচিত অনুচিত আপোনালোকে বিবেচনা কৰিব। কিন্তু এইবিলাক দেখি বিৰক্ত হৈছে মানুহ, ময়ো নিজেও বিৰক্ত হৈছোঁ। আৰু এইটোতো নতুন কথা নহয়। গতিকে তেওঁলোকলৈ আমাৰ শুভেচ্ছা আছে। তেওঁলোকৰ না, ঠিক আছে, যদি নিশ্চয় উঠাই দিছোঁ, কোনো কথা নাই, উঠাই লৈছোঁ মই। কাৰণ কি, কোনো কথাই অসাংবিধানিক হ'ব নালাগে। কোনো কথাই মানুহৰ কেতিয়াও মনত আঘাত দিব নালাগে। ঠিক আছে, এইটো যদি আপোনালোকে ক'ব মই শব্দটো উঠাই লৈছোঁ, কিন্তু এইটো আমাৰ অসমীয়া সমাজ জীৱনত থকা শব্দৰ বাবে মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছিল। যদি শব্দটো গ্ৰহণযোগ্য নহয়, মোৰ কি কথা আছে, মই ক্ষমা বিচাৰি উঠাই লৈছোঁ। আৰু কওক। ছাৰ, মই অখিল গগৈৰ বিষয়ে একো মন্তব্য নিদিওঁ। অখিল গগৈৰ বিষয়ে মই একো মন্তব্য নিদিওঁ। তেওঁ হয়তো জুবিনক ভাল পায় বা নতুনকৈ ভাল পাবলৈ লৈছে। গতিকে তেওঁৰ কথা কোৱাটো অনুচিত। তেওঁ সেইটো বিচাৰে যাতে আমিও তেওঁৰ কোৱাৰ লগে লগে কিবা এটা ৰিয়েকশ্যন দিওঁ। গতিকে আমি এইটোক ইগন'ৰ কৰাটো উচিত হ'ব বুলি ভাবোঁ। কাৰণ জুবিন গাৰ্গ বিষয়টো তেনেকুৱা ধৰণৰ বিতৰ্কত অনা বিষয় নহয়। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াই ভাল পায়, চিৰলৈ বৈ থকালৈকে ভাল পাই থাকিব। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰি আজি SIT দিছে। আমি যিবিলাক ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ ওপৰত বিশ্বাসেৰে চলোঁ। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে আমি সেই দিনটোৰ অপেক্ষাত, এতিয়া আৰক্ষীয়ে SITয়ে নিজৰ কৰ্তব্যখিনি কৰিলে, পৰৱৰ্তী সময়ত এতিয়া ন্যায়পালিকাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিছে। গতিকে আমি প্ৰতি অসমীয়াৰ দৰে আমি বিচাৰোঁ, আমি প্ৰাণৰ আপোন জুবিন গাৰ্গৰ যি অকাল মৃত্যু, সেই মৃত্যুৰ দুখৰ পৰা কোনো অসমীয়া এতিয়ালৈকে ওলাই অহা নাই। গতিকে তাৰ মাজত আৰু বিতৰ্কিত মন্তব্য, ৰাজনৈতিক কথা, আমুক বেয়া তামুক বেয়া, পেলাই দিম, ডাষ্টবিন, এইবিলাক শব্দ ক'ব নাপায়। জুবিন গাৰ্গক জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়াটো উচিত। তেখেত ৰাজনীতি এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা বহুত যোজন আঁতৰত। গতিকে ভাবোঁ জুবিনক এতিয়া অন্ততঃ শান্তিত থাকিবলৈ দিয়ক, আৰু বাকী SITৰ কামখিনি ন্যায়পালিকাই সঠিক সিদ্ধান্ত দিব বুলি প্ৰতি অসমীয়াৰ দৰে মই তেখেতৰ এগৰাকী কৈশোৰৰ বন্ধু হিচাপে, সাংস্কৃতিক যাত্ৰাৰ সহযাত্ৰী হিচাপে আৰু গুণগ্ৰাহী এজন অসমীয়া হিচাপে বিচাৰোঁ যাতে এই ব্যৱস্থাটো ক্ষিপ্ৰতৰ হৈ দুখীয়ে শাস্তি পায়। সেইখিনি ক'বলগীয়া। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।